নিৰ্বাচনৰ দিন যিমানে চমু চাপি আছে সিমানে যেন নিৰ্বাচনী বতাহ বেছ গৰম হৈ পৰিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ 31 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিত আৰু বিধানসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে এনেদৰে গীতে মাতে প্ৰচাৰ চলাইছে প্ৰাৰ্থী ভৱেশ কলিতাই। মোৰ লগত ভৱেশ কলিতা আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ আপুনি গীতে মাতে প্ৰচাৰ চলাই আহিছে, কি ক'ব? হয়, জনতাই যিদৰে হিন্দল ভাঙি ওলাই আহিছে মুখ্যমন্ত্ৰী বলিষ্ঠ নেতৃত্বত অসমৰ যি উন্নয়ন হৈছে আৰু অসমৰ সৰ্বস্তৰৰ সন্মানৰ ব্যক্তিসকলে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত সন্মান পাবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আজি সৰ্বস্তৰৰ সন্মানীয় ব্যক্তি আমাৰ নিৰ্বাচনী প্ৰচাৰ সভাত ওলাই আহিছে। যথেষ্ট উৎসাহ দেখা গৈছে আপোনাৰ সমগ্ৰ ৰাজ্যতে আজি উৎসাহ উদ্দীপনা। এই নিৰ্বাচন হৈছে এটা উৎসৱ, এক উৎসাহৰ পৰিৱেশ মুখ্যমন্ত্ৰী মহোদয়ে আমাক ব্যৱস্থা কৰিছে। ক'ব লাগিব যে গীতে মাতে মুখৰ হৈ পৰিছে ৰঙিয়া বিধানসভা সমষ্টিত। মোৰ লগত এগৰাকী সমৰ্থক আছে, হয় আমি ইতিমধ্যে ৰাইজৰ যিটো উৎসাহ, ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে পূবপাৰবাসী ৰাইজে ইতিমধ্যে সাজু হৈছে আৰু এটা উৎসৱমুখৰ পৰিৱেশ হৈছে। সকলোৱে ওলাই আহিছে, উন্নতিৰ কাৰণে ওলাইছে, প্ৰগতিৰ কাৰণে ওলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আৰু ৰাইজৰ সেৱা আগবঢ়াৰ কাৰণে আগবাঢ়িছে সকলো ৰাইজ ইতিমধ্যে। সমৰ্থকসকল যথেষ্ট উৎসাহিত হৈ পৰা দেখা গৈছে। আমি পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছে। মহিলাসকল আছে, তেওঁলোকৰ মুখৰ পৰা মই জানিব বিচাৰিছোঁ কি ক'ব ভৱেশ কলিতাক? আমি ভৱেশ কলিতাক ভোট দিম। আমি তেখেতৰ পৰা বহুত সঁহাৰি পাইছোঁ। তেখেতে আমাৰ মহিলাখিনিক সকলো সন্মান দিছে আৰু সকলোকে তাৰমানে তেখেতে আমাৰ যেনেকৈ যাওঁ তেখেতে আমাক মিলে, আমাৰ লগত কথা কয়, আমাক আদৰি লয়। তেখেতে আমাৰ ভৱিষ্যতে আমাৰ মন্ত্ৰী হওক, MLA হওক আৰু আমাৰ এই অঞ্চলৰ উন্নতি সাধন কৰক। আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। সমৰ্থকসকল যথেষ্ট উৎসাহিত কৰিছে, আপুনি কি ক'ব? বিপুল ভোটত জয় হ'ব ভৱেশ কলিতা, বিপুল ভোটত জয় হ'ব, বহুত ভোটত জয় হ'ব। বিপুল ভোটত জয়ী কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি কৰিছে সমৰ্থকসকল আৰু আমি পোনপটীয়াকৈ এই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছোঁ। ইতিমধ্যে নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে আৰু ক'ব লাগিব যে প্ৰতিটো অঞ্চলতে যি ৰঙিয়া বিধানসভা সমষ্টি আছে, বিধানসভা সমষ্টিৰ NDAৰ যিগৰাকী প্ৰাৰ্থী, এই প্ৰাৰ্থীয়ে ভৱেশ কলিতা ইতিমধ্যে চুকে কোণে তেওঁলোকে প্ৰচাৰ চলাইছে আৰু এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'লেও ভুল কোৱা নহয়। ইতিমধ্যে কেইবাখনো সভা তেওঁ ইতিমধ্যে অনুষ্ঠিত কৰিছে আৰু এই অঞ্চলটি হৈছে নৱগঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীটেমা অঞ্চল আৰু এই পানীটেমা অঞ্চলত দেখা গৈছে যিগৰাকী NDAৰ প্ৰাৰ্থী আছে এই প্ৰাৰ্থীগৰাকীক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।